গৰিমা বয়েও আপুনি বাৰু অকমান দূৰৈত আছিলে এই মানুহখিনিক চিনি নাপালে নেকি সিদ্ধাৰ্থৰ পৰা আৰম্ভ কৰি বাকি গোটেই কেইজনলৈকে চিনি পোৱা হলে তেওঁলোকৰ হাতত এৰি নিদিলেহেঁতেন কেতিয়াও তাৰমানে এটা কথা আমি সকলোৱে বুজি লোৱা উচিত যে জুবিন গাৰ্গ যিমান সিধা সিধি মানুহ সৰল আৰু বিশ্বাস কৰে মানুহক ন গৰিমা গাৰ্গেও মানুহক তেনেকৈ বিশ্বাস কৰে তাৰমানে দাদাই যি মানুহক বিশ্বাস কৰিলে বৌও সেই মানুহকে বিশ্বাস কৰে কথাটো তেনেকুৱা হৈছে আৰু পাৰ্থদাই এইটো কথা কৈছিলে মানে গৰিমা জনীও তেনেকুৱাই দাদাই ক'লে যে তুমি প্ৰফেশনেল কামত বৰকে কৈ নাথাকিবা ঘৈণীয়েকবোৰ সোমালে কথাবিলাক বেয়া হয় ৰিলেশ্যন বেয়া হয় মানুহৰ লগত নাই সোমোৱা তেওঁ সেইকাৰণে নিজৰো কাম উলিয়াই ল'লে কিন্তু তেওঁ দাদাৰ লগত ঘূৰি থাকিলে সদায় কাৰণ তেওঁ সদায় এটা কথাই বিচাৰে যে দাদা স্বাস্থ্যটো আৰু খোৱাটোৰ যত্ন লওক সেইটো কাৰণে যায় মানুহজনী টোপনি ক্ষতি কৰি কষ্ট কৰি তেওঁ নিজৰো গা বেয়া হৈ থাকে হয় নে থাইৰয়ডৰ ইছ্যু আছে কিবা আছে তেওঁ মেডিচিন সেইবোৰ থাকিলেও তেওঁ কিন্তু সদায় একদম দাদাৰ লগে লগেই থাকিছিলে এইটো দুখ কেতিয়াও কৰে যে মই সেইদিনা কেলে নগলো সিচুৱেশনে এনেকুৱা এখন ঘৰত হয় যাব নোৱাৰিলে তেওঁ তেনেকুৱা এটা পৰিস্থিতি হ'ল তেওঁ ভবা মাজতে কওঁ এতিয়া সেই ঘটনাটো ঘটিল কাৰণে সেইটো কথা ডাঙৰ হৈ গ'ল এনেইতো দাদা দুদিনৰ কাৰণে ঘূৰি অহা কথা এফালে চিনেমাৰ কাম চলি আছে বৌহঁতেও পেৰেলেলি কাম কৰি আছে নিজৰ এনেকুৱাতো সাংঘাতিক একো নাছিলে না আজি যেতিয়া মই কৈছো আমাৰ ঘৰতো এখন সকাম চলিছে মই যাব পৰা নাই কথাটো কৈছো গতিকে সেনেকুৱাবোৰ মানুহৰ জীৱনত দ্বিতীয় আজিকালি ব্যস্ততাৰ জীৱনত হৈ থাকে আৰু বৌ গৈছে বৌৰ যাব পৰা নাই সিদ্ধাৰ্থ গৈছে ওকে দাদাৰ মেডিচিন খোৱা এজ এ মেনেজাৰ তাৰ দায়িত্ব সি কৰিব ধুনীয়াকে দাদাক সুস্থকে লৈ গৈ সুস্থকে ঘূৰাই অনাৰ দায়িত্ব সিদ্ধাৰ্থৰ সেই বিশ্বাসটোতো দাদাক এৰি দিছে